সিন্ডিকেট যে বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আৰু তেখেতৰ কিছু ঘনিষ্ঠ মন্ত্ৰীৰ তেওঁলোকৰ অধীনত এই সিন্ডিকেট আমি ৰাইজৰ সন্মুখত আমি ফাদিল কৰিম। অলপ দিন আগতে ইডিয়ে কয়লাৰ মাফিয়াৰ মানুহৰ ওপৰত ৰেড মাৰিলে, তাত গোটেই কাগজ ওলালে, কিন্তু কোনো এৰেষ্ট নহ'ল। কিয়? ইডি মাত্ৰ খালি কংগ্ৰেছক এৰেষ্ট কৰিবলৈ আৰু বাকী মাফিয়াৰ পৰা পইচা তুলিবলৈ। এয়া হ'ল ইডি। চন্দা তুলিবলৈ গৈছে নেকি ইডিয়ে? যে ৰেড যে মাৰিলে কয়লা মাফিয়াৰ ওপৰত অলপ দিন আগতে প্ৰেছ ৰিলিজ কৰিলে, তাৰপিছত ইডি এজনো মানুহক এৰেষ্ট কিয় কৰা নাই? মাত্ৰ 1.5 কোটি তেওঁলোকে ৰেডত পালে, সেইটোৱে তেওঁলোকৰ কাম হয়, তাতে কাম তেওঁলোকৰ শেষ। যিসকলৰ দায়িত্ব আছিল যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া না খাওঁগা না খানে দুঙা, আজিও তেওঁলোকে খায়ে আছে। মোৰতো সন্দেহ যে প্ৰধানমন্ত্ৰী মোদী নিজে জানে নে নাজানে যে ইয়াত বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয়লা, চুপাৰী, লাইমষ্টন যোগেদি কেনেদৰে বাৰাক ভেলী, কাৰ্বি আংলং, অসম নষ্ট কৰি আছে।